নমস্কাৰ, পোচাক হেণ্ডলুম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক আমি মিক্স ৰেডি টু ৱেৰ মেখেলা চাদৰ দেখাব বিচাৰিছোঁ। কাৰণ মিক্স মানে আপোনাৰ ইয়াত ষ্টেপুল কটন থাকিব, কেঁচাপাত কটন, কটন নুনি, মাছৰাইজ সকলোবোৰ থাকিব। কিন্তু ৰেডি টু ৱেৰত পাব, যেনেকৈ চাদৰৰ ছাইড পাৰি, দহি, মেখেলা এই গোটেইখিনি কাম কৰা থাকিব। আৰু এইযোৰ আমি ষ্টেপুল কটনত দেখাব লৈছোঁ আপোনালোকক। হোৱাইটৰ ওপৰত অৰেঞ্জ কালাৰ আৰু মেৰুন কালাৰ সূতাৰে কাম কৰা হৈছে। বেছ ধুনীয়া কাপোৰযোৰ চাব পাৰে। ৰেডি কৰা আছে, চাদৰৰ ছাইড পাৰি, দহি এই গোটেইখিনি কাম কৰা আছে, চাব পাৰে। বেছ ধুনীয়া কাপোৰযোৰ হোৱাইটৰ ওপৰত আছে, গোটেই গাতে সৰু সৰু বুটা আছে, আঁচলটোত অলপ ডাঙৰ ডাঙৰকৈ বুটা আছে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ মেখেলাখন। এইখন আহিব মেখেলা, মেখেলাখনতো ঠিক তেনেদৰে ওপৰলৈকে কাম আছে। ৰেডি টু ৱেৰ আছে, মেখেলাখনো চাব পাৰে, চিলোৱা আছে। মেখেলাৰ তলত ফলছ লগোৱা আছে আৰু কমপ্লিট মেখেলাখন ষ্টিচ কৰা আছে, চিলোৱা আছে। আৰু লগত থাকিব ব্লাউজৰ পিচটো। এইটো আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি থাকিব। এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে ৰেডি টু ৱেৰ 1880 ৰুপিজত। 1880 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰে। এইযোৰ ৰয়েল ব্লু কালাৰত আছে, কপাৰ গুণা আৰু হোৱাইট সূতাৰে কাম কৰা হৈছে, গছবুটা ডিজাইনেৰে। এইখন চাদৰ হয়, চাদৰখনত চাব পাৰে গোটেই গাতে বুটা আছে, চাদৰৰ ছাইড পাৰি আৰু দহি সকলোবোৰ চিলোৱা আছে। আৰু বহুত ফিনিচিঙৰ হয় আমাৰ কাপোৰবোৰৰ, যিবোৰ ৰেডি টু ৱেৰ আমি কৰোঁ। আপোনালোকে যোনে যোনে লৈছে নিশ্চয় গম পায়েই। আৰু লগত থাকিব মেখেলাখন। এইখন মেখেলা হয়, বেছ আহল বহল হৈ পিন্ধিবলৈ সুবিধা পাব। আৰু মেখেলাৰ তলত ফলছ লগোৱা আছে, কমপ্লিট ষ্টিচ আছে, চিলোৱা হৈছে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিচটো। এইটো আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচৰ হাতৰ বাবে এটা ডাঙৰকৈ পাৰি দিয়া হৈছে, চাব পাৰে। এইটো ব্লাউজৰ পিচ, এইটো পাৰি দিয়া হৈছে ইয়াত। এই কাপোৰযোৰো আপোনালোকে ৰেডি টু ৱেৰ 1880 ৰুপিজত ল'ব পাৰিব। এইযোৰ চাব পাৰে। এইযোৰ বটল গ্ৰীণত আছে, ৰাণী পিংক আৰু গল্ডেন গুণাৰে কাম কৰা হৈছে। চাদৰখন কমপ্লিট চিলোৱা হৈছে। ষ্টেপুল কটনত আছে এইকেইযোৰ কাপোৰ। চাদৰৰ ছাইড পাৰি আৰু দহি কৰা হৈছে। আৰু এইখন চাদৰ থাকিব, গোটেই চাদৰখনতে ঘনকৈ বুটা দিয়া হৈছে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ মেখেলাখন। এইখন আহিব মেখেলা, মেখেলাটো ঠিক তেনেদৰে ওপৰলৈকে কাম কৰা হৈছে, মেখেলাখনো চিলোৱা হৈছে। মেখেলাৰ তলত ফলছ লগোৱা হৈছে অলৰেডি। আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিচটো। এইটো আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি থাকিব। এই কাপোৰযোৰো আপোনালোকে ৰেডি টু ৱেৰ 1880 ৰুপিজত ল'ব পাৰিব। এইযোৰ চাব পাৰে। এইযোৰ ৰাণী পিংক আৰু গ্ৰে কালাৰৰ কণ্ট্ৰাষ্টত আছে। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে, তো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পোনপটীয়াকৈ পাব। আৰু ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে আপোনালোকে চাব পাৰিব। এইযোৰ চাব পাৰে, কণ্ট্ৰাষ্টত আছে ৰাণী পিংক কালাৰৰ চাদৰখন আৰু গ্ৰে কালাৰৰ আপোনাৰ মেখেলা। কমপ্লিট ষ্টিচ কৰা হৈছে। এইটো মেখেলাৰ তলত ফলছ লগোৱা হৈছে, ছাইড পাৰি, দহি সকলোবোৰ কাম কৰা হৈছে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিচটো। এইটো ব্লাউজৰ পিচ আহিব, ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি থাকিব। এইযোৰ কাপোৰো আপোনালোকে ৰেডি টু ৱেৰ 1880 ৰুপিজত ল'ব পাৰিব। এইযোৰ চাব পাৰে। এইযোৰ গল্ডেন য়েল্ল' কালাৰত আছে, বেছ ধুনীয়া কাপোৰযোৰ। চাদৰখন চাব পাৰে। আপোনাৰ পিকক ব্লু আৰু হোৱাইট কালাৰ সূতাৰে কাম কৰা হৈছে, ছাইড পাৰি, দহি সকলোখিনি চাদৰখনৰ কাম কৰা হৈছে। গোটেই চাদৰখনতে ঘনকৈ বুটাখিনি আছে, বহুত মৰম লগা কাপোৰযোৰ। আৰু ইয়াৰ লগত থাকিব আপোনাৰ মেখেলাখন। এইখন আহিব মেখেলা, মেখেলাত ওপৰলৈকে আপোনাৰ ডাঙৰকৈ বুটাখিনি দিয়া হৈছে। এইখন মেখেলা থাকিব, মেখেলাখনো চিলোৱা হৈছে, ফলছ লগোৱা হৈছে। বহুতেই ধুনীয়া কাপোৰযোৰ। আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিচটো। এইটো আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি থাকিব। এই কাপোৰযোৰো আপোনালোকে ৰেডি টু ৱেৰ 1880 ৰুপিজত ল'ব পাৰিব। এইযোৰ চাব পাৰে। এইযোৰ গ্ৰে কালাৰত আপোনাৰ ঘিচা সূতাৰে কাম কৰা হৈছে, বহুত ধুনীয়া কাপোৰযোৰ। আৰু গুৱাহাটীত আপোনালোকক আমাৰ এড্ৰেছটো জনাই দিওঁ। গুৱাহাটীত আমাৰ এড্ৰেছটো হৈছে পোচাক, গুৱাহাটী ক্লাব আমবাৰী, অপজিট উইণ্ট্ৰপ হস্পিটেল আৰু জাগৰণ AGP অফিচৰ প্ৰায় ওচৰতে। ফেব ইণ্ডিয়াৰ একেবাৰে কাষতে আমাৰ দোকানখন লাগি আছে। আপোনালোকে আহিব পাৰে, আমাৰ কালেকশ্যনবোৰ চাব পাৰে। আৰু অতি কম প্ৰাইজতে ল'ব পাৰিব, কিয়নো আমাৰ নিজৰ মেনুফেক্সাৰিং হয়, হ'লচেল হয়। সেইবাবে আমাৰ প্ৰাইচবিলাক একেবাৰে ৰিজনেবল হয়। এইযোৰ চাব পাৰে। গ্ৰে কালাৰৰ ওপৰত আপোনাৰ ঘিচা সূতাৰে কাম কৰা হৈছে, কমপ্লিট ৰেডি কৰা হৈছে। চাদৰৰ ছাইড পাৰি, দহি, মেখেলা সকলোখিনি চিলোৱা হৈছে।
এই কাপোৰযোৰো আপোনালোকে ৰেডি টু ৱেৰ 1880 ৰুপিজত ল'ব পাৰিব। এযোৰ চাব পাৰে, এযোৰ ৰাণী পিংক কালাৰত আপোনাৰ হোৱাইট সূতা অৰেঞ্জ কালাৰ সূতাৰে কাম কৰা হৈছে। কমপ্লিট আপোনাৰ ৰেডি আছে, চাদৰৰ চাইড পাৰি দহি, আঁচলটো চাব পাৰে কিংকাপ ডিজাইনেৰে কাম কৰা হৈছে, বহুত হেভিকে আছে আৰু গোটেই গাতে সৰু সৰুকে বুটা দিয়া হৈছে। বহুত ধুনীয়া কাপোৰযোৰ, ব্ৰাইট আৰু মৰম লগা। আৰু ইয়াৰ লগত থাকিব আপোনাৰ মেখেলাখন। এইখন আহিব মেখেলা, মেখেলাটো বহুত ওপৰলৈকে কাম কৰা হৈছে আৰু চিলোৱা হৈছে মেখেলাখনক। আৰু মেখেলাৰ তলত ফলছ লগোৱা হৈছে, কমপ্লিট ৰেডি কৰা হৈছে চাদৰ মেখেলা দুয়োটাই। আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিচটো। এইটো ব্লাউজৰ পিচ আহিব, ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি থাকিব। এই কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে ৰেডি টু ৱেৰ 1880 ৰুপিজত। 1880 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এযোৰ চাব পাৰে, এযোৰ আপোনাৰ ঘিচা সূতাৰে কাম কৰা হৈছে, আপোনাৰ নেভি ব্লু কালাৰত এখন চাদৰ থাকিব। আৰু যদি আপোনালোকৰ কাপোৰবিলাক পচন্দ হয় তেতিয়াহ'লে কাপোৰযোৰৰ এটা স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত থকা নাম্বাৰকেইটাত আপোনালোকে পঠাব পাৰে আৰু বুক কৰিব পাৰে। কিন্তু উইদাউট পে'মেণ্টত আমাৰ বুকিংটো কনফাৰ্ম নহয়, পে'মেণ্ট কৰাৰ পাছতহে বুকিংটো কনফাৰ্ম হয়। গুৱাহাটীৰ ভিতৰত আপোনালোকে COD কেছ অন ডেলিভাৰী ল'ব পাৰিব। অসমৰ ভিতৰত শ্বিপিংটো ফ্ৰী পাব, অসমৰ বাহিৰত শ্বিপিং এক্সট্ৰা আহিব। আৰু আমাৰ স্ক্ৰীনত থকা নাম্বাৰকেইটা এবাৰ আপোনালোকক জনাই দিওঁ। এটা নাম্বাৰ হৈছে 9101063874 আৰু এটা নাম্বাৰ হৈছে 8403969782। এই নাম্বাৰকেইটাতে আপোনালোকে কাপোৰযোৰৰ এটা স্ক্ৰীনশ্বট লৈ পঠাব পাৰে আৰু বুক কৰিব পাৰিব। এই কাপোৰযোৰো চাব পাৰে, নেভি ব্লু কালাৰৰ ওপৰত আপোনাৰ ঘিচা সূতাৰে কাম কৰা হৈছে, বেছ ধুনীয়া কাপোৰযোৰ আৰু কমপ্লিট ৰেডি টু ৱেৰ কৰা হৈছে। এই কাপোৰযোৰো আপোনালোকে ৰেডি টু ৱেৰ 1880 ৰুপিজত ল'ব পাৰিব। এযোৰ চাব পাৰে, এযোৰ মাছৰাইজত আছে, পিয়ৰ মাছৰাইজত থাকিব। ৰেড কালাৰ সূতা আৰু আপোনাৰ ৰয়েল ব্লু কালাৰ সূতাৰে কাম কৰা হৈছে। বেছ ধুনীয়া কাপোৰযোৰ, কমপ্লিট ৰেডি টু ৱেৰ কৰা হৈছে, চাব পাৰে। চাদৰৰ চাইড পাৰি দহি সকলোখিনি কাম কৰা হৈছে, আঁচলত অলপ হেভিকে কাম আছে। আৰু মাছৰাইজ অৱশ্যে গৰম দিনত পিন্ধিবলৈও বহুত আৰাম হয়, বহুতেই ধুনীয়া কাপোৰযোৰ। এইখন কমপ্লিট মেখেলাখন ৰেডি কৰা হৈছে, আপোনাৰ মেখেলাৰ তলত ফলছ লগোৱাও হৈছে অলৰেডি। এইখন মেখেলা থাকিব আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিচটো। এইটো আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি থাকিব। এই কাপোৰযোৰো আপোনালোকে ৰেডি টু ৱেৰ 2250 ৰুপিজত ল'ব পাৰিব। 2250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এযোৰ চাব পাৰে, এযোৰো মাছৰাইজত আছে, আপোনাৰ বিস্কিট কালাৰৰ আছে কালাৰটো আৰু অৰেঞ্জ য়েল্লো কালাৰ সূতাৰে কাম কৰা হৈছে। বেছ ব্ৰাইট হয়, কালাৰ কম্বিনেশ্যনটো বহুতেই ধুনীয়া আৰু কমপ্লিট ৰেডি কৰা হৈছে, চাদৰৰ চাইড পাৰি আৰু দহি সকলোখিনি কাম কৰা হৈছে। আৰু এইখন থাকিব মেখেলাখন। আৰু ভিডিঅ'টোৰ মাজতে আপোনালোকক এটা কথা জনাই দিওঁ, আমাৰ সোমবাৰৰ পৰা দেওবাৰলৈকে গোটেই সপ্তাহে দোকান খোলা থাকে। ৰাতিপুৱা 10টাৰ পৰা গধূলি 8:30লৈকে আমাৰ দোকান খোলা পাব। আপোনালোকে আহিব পাৰে, আমাৰ কালেকশ্যনবোৰ চাব পাৰে আৰু পচন্দ হ'লে নিশ্চয় ল'ব পাৰিব। এযোৰ চাব পাৰে, এইটো থাকিব ব্লাউজৰ পিচ। এই কাপোৰযোৰো কমপ্লিট ৰেডি টু ৱেৰ আপোনালোকে 2250 ৰুপিজত ল'ব পাৰিব। 2250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰে, এইযোৰ কটন নুনিত আছে, আপোনাৰ ব্লেকৰ ওপৰত ৰেড সূতাৰে কাম কৰা হৈছে, কমপ্লিট ৰেডি কৰা হৈছে। বহুত ধুনীয়া কাপোৰযোৰ চাব পাৰে। ব্লেকৰ ওপৰত আপোনাৰ ৰেড কালাৰ সূতাৰে কাম কৰা হৈছে। এইখিনি থাকিব চাদৰৰ চাইড পাৰি আৰু দহি। গোটেই চাদৰখনতে ঘনকে বুটাখিনি দিয়া হৈছে আৰু ইয়াৰ লগত থাকিব আপোনাৰ মেখেলাখন। এইখন আহিব মেখেলা, মেখেলাখনতো ঠিক তেনেদৰে কাম কৰা হৈছে আৰু কমপ্লিট চিলোৱা হৈছে আপোনাৰ। মেখেলা চিলোৱা হৈছে, চাব পাৰে। এইখন মেখেলা হয়, মেখেলাৰ তলত ফলছ অলৰেডি লগোৱা হৈছে। আৰু বহুতেই ধুনীয়া কাপোৰযোৰৰ কালাৰ কম্বিনেশ্যনটো, ব্লেকৰ ওপৰত ৰেড, বহুতেই ধুনীয়া লাগিছে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিচটো। এইটো আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি থাকিব আৰু আপোনাৰ বুটা দুটামান থাকিব শ্লীভত দিব পৰাকৈ। এই কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে 2380 ৰুপিজত। 2380 টকাত এই কাপোৰযোৰ ল'ব পাৰিব, ৰেডি টু ৱেৰ। এযোৰ চাব পাৰে, এযোৰো কটন নুনিত আছে, একদম হেভি আছে, আঁচল হেভি থাকিব, কমপ্লিট ৰেডি কৰা হৈছে, চাদৰৰ চাইড পাৰি আৰু দহি। চাব পাৰে, আঁচলটো বহুত হেভিকে আছে আৰু গোটেই গাতে আপোনাৰ ঘনকে বুটাখিনি দিয়া হৈছে, চাব পাৰে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ মেখেলাখন। মেখেলাখনতো তেনেকে হেভিকে কাম কৰা হৈছে বহুত ওপৰলৈকে। এখন মেখেলা থাকিব, চাব পাৰে, বহুত ওপৰলৈকে কাম কৰা হৈছে আৰু কমপ্লিট চিলোৱা হৈছে। মেখেলা তলত ফলছ এটা অলৰেডি লগোৱা হৈছে
আৰু ইয়াৰ লগত থাকিব ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটোৰ আপোনাৰ হাতত পাৰি থাকিব আৰু গোটেই স্লিভত খনকে বুটা দিয়া হৈছে। এই কাপোৰযোৰো আপোনালোকে ৰেডি টু ৱেৰ 3380 ৰুপিজত ল'ব পাৰিব। 3380 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এযোৰ চাব পাৰে। এযোৰ পিচ কালাৰত আছে, আপোনাৰ কফি কালাৰ সূতাৰে কাম কৰা হৈছে। এযোৰ হৈছে কটন কেঁচা পাটৰ মেখেলা চাদৰ। কটন কেঁচা পাটৰ আহিব। এযোৰ ৰেডি টু ৱেৰ কৰা হৈছে। চাদৰৰ ছাইড পাৰি দহি সকলোখিনি কাম কৰা হৈছে। আৰু যদি কোনোবা ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ৰ বাবে ল'ব বিচাৰে, তেতিয়াহ'লে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰকেইটাত আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু নিজৰ ব্যৱসায়ৰ বাবে হ'লচেলত আমাৰ পৰা ল'ব পাৰিব। এখন মেখেলা হৈ চাব পাৰে। মেখেলাখনত কমপ্লিট ষ্টিচ কৰা হৈছে। মেখেলাৰ তলত ফলছ লগোৱা হৈছে আৰু এইটো থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি দিয়া হৈছে। এই কাপোৰযোৰো আপোনালোকে ৰেডি টু ৱেৰ 3250 ৰুপিজত ল'ব পাৰিব। 3250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এযোৰ চাব পাৰে। এযোৰ হোৱাইটৰ ওপৰত আপোনাৰ কফি কালাৰ আৰু আপোনাৰ ৰাণী পিংক কালাৰ সূতাৰে কাম কৰা হৈছে। কলকি ডিজাইনেৰে কমপ্লিট ৰেডি কৰা হৈছে। বহুতেই ধুনীয়া কাপোৰযোৰ চাব পাৰে। এইখিনি থাকি চাদৰৰ ছাইড পাৰি দহি কমপ্লিট কৰা হৈছে। আৰু যদি আপোনালোকে কাপোৰযোৰ ৰেডি কৰাব বিচাৰে, এইখিনি কাপোৰটো আপোনালোকক আমি ৰেডি টু ৱেৰে দেখাইছোঁ। যদি আপোনালোকে কাপোৰ ৰেডি কৰাব বিচাৰে, যেনেকৈ চাদৰৰ ছাইড পাৰি দহি মেখেলা, এই সকলোখিনি কাম আমাৰ ইয়াতে কৰা হয়। যেনেকৈ আপোনাৰ ডিজাইনাৰ ব্লাউজ, লেহেংগা, কুৰ্তি সকলোবোৰ চিলোৱা হয়। আপোনালোকে অনলাইন মেজাৰমেণ্ট দি বা দোকানত আহি মেজাৰমেণ্ট দি আমাক অৰ্ডাৰ দিব পাৰে বা চিলোৱাব পাৰে। আৰু এইটো নহয় যে অকল আমাৰ দোকানৰ পৰা কিনা হ'লেহে আমি চিলাওঁ। আপোনালোকে যদি বেলেগ দোকানৰ পৰাও কিনে বা বাহিৰৰ পৰা কিনে, তেতিয়াহ'লেও আমাক অৰ্ডাৰ দিব পাৰে বা চিলোৱাব পাৰে। এযোৰ চাব পাৰে। কটন কেঁচা পাটৰ মেখেলা চাদৰ হোৱাইটৰ ওপৰত বেছ মৰম লগা হয় কাপোৰযোৰ। বহুতেই ধুনীয়া। এই কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে ৰেডি টু ৱেৰ 3250 ৰুপিজত। 3250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ধন্যবাদ।